আপোনাৰ ভোটাৰ কাৰ্ডখন যদি হেৰাই যায় তেতিয়াহ'লে আপুনি আকৌ তাক পুনৰবাৰ কেনেকৈ পাব বা আপুনি যদি ভোটাৰ কাৰ্ড এপ্লাই কৰিছিল কিন্তু ভোটাৰ কাৰ্ডখন আপোনাৰ অহা নাই ভোটাৰ নম্বৰটো আপুনিহে পাইছে তেতিয়াহ'লে আপুনি সেইখন কেনেকৈ পাব পাৰিব জানি লওঁ আহক প্ৰথমে ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰিলে এইটো ৱেবছাইটত আহিব অথবা গুগলত ডাইৰেক্ট আপুনি mynacomputers.in বুলি চাৰ্চ কৰিলে এইটো ৱেবছাইট পাব ৱেবছাইটটোত অহাৰ পাছত তললৈ স্ক্ৰল কৰি আহিব আপুনি এনেকৈ তললৈ স্ক্ৰল কৰি আহিলে আপুনি সেইটো অপশ্যনটো পাব এইটো চাওক ফাইণ্ড ভোটাৰ কাৰ্ড উইথ ইপিক নম্বৰ এই অপশ্যনটোত ক্লিক কৰি দিব এইটো অপশ্যনত ক্লিক কৰাৰ পিছত এইটো পেজ খোল খাব ইয়াত আপুনি আপোনাৰ যেটো ভোটাৰ কাৰ্ডৰ নম্বৰ আছে সেই নম্বৰটো এখন কাগজত লিখি পেলাই বা আপুনি ভোট দিবলৈ যাওঁতে যদি এখন ৰিচিপ্ট দিছিলে সেই ৰিচিপ্টত নম্বৰটো লিখা থাকে সেই নম্বৰটো ইয়াত আপলোড কৰি দিব drag and drop file share or browse file বুলি যেটো অপশ্যন আছে ইয়াত আপুনি আপলোড কৰি দিব আপলোড কৰাৰ আগতে এটা কথা মন কৰিব আপুনি ইয়াত দুটা অপশ্যন আছে ওপৰত এটা আছে only pdf আৰু এটা আছে pdf with pvc card only pdf ত যদি ক্লিক কৰে তেতিয়াহ'লে আমি আপোনাৰ ভোটাৰ কাৰ্ডৰ pdf ফাইলটো ডাউনলোড কৰি পেলাই আপোনাৰ WhatsApp নম্বৰত আমি সেন্ড কৰি দিম আৰু যদিহে আপুনি pdf with pvc card ক্লিক কৰে আমি আপোনাক pdf টো আপোনাৰ WhatsAppক দিয়াৰ উপৰিও pvc card ৰূপে আপোনাৰ ভোটাৰ কাৰ্ডটো প্ৰিন্ট কৰি পেলাই আপোনাৰ ঘৰৰ এড্ৰেছত কুৰিয়াৰ কৰি পঠাই দিম গতিকে আপোনাক যেটো অপশ্যন লাগে সেইটো অপশ্যনতে ক্লিক কৰিব মই এতিয়া আপোনাক দেখাবৰ কাৰণে only pdf ত ক্লিক কৰিছো only pdf ত ক্লিক কৰাৰ লগে লগে চাওক তলৰ ৰিকিটা দুটা অপশ্যন আছে এই অপশ্যন দুটা এক্টিভ হৈ গৈছে add to card আৰু by via WhatsApp মই ব্ৰাউজ ফাইলত ক্লিক কৰি পেলাই মোৰ ভোটাৰ কাৰ্ডৰ নম্বৰটো ইয়াত আপলোড কৰি দিছো ধৰি লওক এইটো মোৰ ভোটাৰ কাৰ্ডৰ নম্বৰ লিখা এখন কাগজ এখন মই ইয়াত আপলোড কৰি দিছো আপলোড কৰাৰ পিছত এড টু কাৰ্ডত ক্লিক কৰি পেলাই আপুনি নেক্সট ষ্টেপলৈ যাব পাৰিব অথবা বাই ভিয়া WhatsApp ত ক্লিক কৰি পেলাই আমাৰ লগত WhatsApp যোগেও কন্টাক্ট কৰিব পাৰিব মই এড টু কাৰ্ড কৰিছো এড টু কাৰ্ড কৰাৰ পিছত ইয়াত চাওক ভিউ কাৰ্ড বুলি এটা অপশ্যন আহিছে ভিউ কাৰ্ডত ক্লিক কৰিব ভিউ কাৰ্ডত ক্লিক কৰাৰ পিছত তললৈ আহিব ইয়াত চাওক দুটা অপশ্যন লিখা আছে ফ্ৰী শিপিং আৰু ফাষ্ট শিপিং বাই ডিফল্ট ফ্ৰী শিপিং হৈ থাকে আপুনি যদি ফ্ৰী শিপিংত লব বিচাৰিছে তেতিয়াহলে ফ্ৰী শিপিং হৈ থাকিব আৰু আপুনি যদি অকল pdf হে লব বিচাৰিছে তেতিয়াহলে ফ্ৰী শিপিংত থাকিব দিব এটো আৰু যদিহে আপোনাক ভোটাৰ কাৰ্ডখনৰ হাৰ্ড কপিও লাগে pvc কাৰ্ড ৰূপে আৰু আপোনাক এটো সোনকালে লাগে তেতিয়াহলে আপুনি ফাষ্ট শিপিংত ক্লিক কৰিব এটো বাই ডিফল্ট ফ্ৰী শিপিং হৈ থাকে গতিকে মই ইয়াত ফ্ৰী শিপিংত ৰাখিবলৈ দিছো তাৰপিছত প্ৰসিড টু চেকআউটত ক্লিক কৰিছো প্ৰসিড টু চেকআউটত ক্লিক কৰাৰ পিছত এইটো পেজ খোল খাব ইয়াত আপুনি তললৈ আহিব আহি পেলাই ইয়াত চাওক আপোনাৰ বিলিং ডিটেইলছ দিব লাগিব আপোনাৰ নামটো ইয়াত দিব লাষ্ট নেমটো অৰ্থাৎ আপোনাৰ উপাধিটো ইয়াত দিব আপোনাৰ ঘৰৰ সম্পূৰ্ণ ঠিকনাটো এই দুটা বক্সৰ ভিতৰত লিখি দিব আপোনাৰ টাউন বা সিটি বা ভিলেজ খনৰ নাম ইয়াত দি দিব ডিস্ট্ৰিক্টৰ নাম ইয়াত দি দিব ষ্টেটখন বাই ডিফল্ট আসাম হৈ থাকে আপুনি যদি বেলেগ ষ্টেটৰ পৰা এপ্লাই কৰিছে তেতিয়াহলে ষ্টেটৰ নাম ইয়াত খলাই দিব পিন কোডটো সঠিকভাৱে ইয়াত দিব ফোন নম্বৰটো সঠিকভাৱে ইয়াত দিব আৰু এটা ইমেইল এড্ৰেছ দিব ইয়াত দিয়াৰ পিছত আপুনি পেনত ক্লিক কৰি পেলাই এটা সামান্য এমাউন্ট পে কৰিব লাগিব পেমেন্টটো সাকসেসফুল হৈ যোৱাৰ পিছত আপুনি যেটো ফাইল আপলোড কৰিছে আপোনাৰ ভোটাৰ কাৰ্ডৰ নম্বৰটো লিখি পেলাই সেই ফাইলটো আমাৰ ওচৰলৈ আহি যাব আমি এদিনৰ ভিতৰতে আপোনাৰ ভোটাৰ কাৰ্ডখন ডাউনলোড কৰি পেলাই আপোনাক pdf যোগে দি দিম আৰু আপুনি যদি হাৰ্ড কপি অৰ্থাৎ pvc কাৰ্ড অৰ্ডাৰ কৰিছে তেতিয়াহলে আমি আপোনাৰ এসপ্তাহৰ ভিতৰত আপোনাৰ ঘৰৰ এড্ৰেছত ভোটাৰ কাৰ্ডখন পঠাই দিম ইয়াৰ উপৰি আপুনি এটো ৱেবছাইটত পান কাৰ্ড সমূহ এপ্লাই কৰিব পাৰিব পান কাৰ্ড নতুনকৈ বনোৱা পান কাৰ্ড যদি হেৰাই গৈছে তাৰ পৰা এপ্লাই কৰিব পাৰিব সৰু ল'ৰা-ছোৱালীৰ বা মাইনৰ পান কাৰ্ড বনোৱা এটো কাম কৰিব পাৰিব ইয়াৰ উপৰি ফটো সমূহ আপুনি প্ৰিন্ট কৰি পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব ফেমটো পাব উইদাউট ফেমটো পাব pvc কাৰ্ড সমূহ অৰ্ডাৰ কৰি পেলাই ঘৰলৈ নিব পাৰিব ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড যিয়ে নহওক pvc কাৰ্ড ৰূপে প্ৰিন্ট কৰি পেলাই আপুনি ঘৰৰ এড্ৰেছত অৰ্ডাৰ কৰিব পাৰিব অসম চৰকাৰৰ যিবিলাক সাৰ্টিফিকেট আছে বাৰ্থ সাৰ্টিফিকেট ডেথ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট পিআৰসি সাৰ্টিফিকেট এনসিএল সাৰ্টিফিকেট যিমান যি সাৰ্টিফিকেট আছে গোটেইসমূহ সাৰ্টিফিকেট ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব আপুনি সাৰ্টিফিকেট এপ্লাই আসাম অপচনটোৰ পৰা আপোনাৰ যদি pdf ফাইলসমূহ সৰহকৈ আছে সেইসমূহ প্ৰিন্ট কৰি পেলাই ঘৰলৈ কুৰিয়াৰ কৰি পেলাই ল'ব পাৰিব pdf প্ৰিন্ট অপচনৰ পৰা আপুনি যদি ফ্লেক্স বা বেনাৰ বনাব বিচাৰিছে তেতিয়াহলে এই ফ্লেক্স বা বেনাৰ অপচনত ক্লিক কৰি পেলাই সেইসমূহ বনাই ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব ইয়াৰ উপৰি আপোনাৰ যদি দ্বিতীয় অফিচৰ লগত ৰিলেটেড কিবা কাম থাকে গাড়ী নতুনকৈ লাইসেন্স বনোৱাৰ লাইসেন্স ৰিনিউ কৰা গাড়ী আৰসি কিবা কাম থাকে তেতিয়াহলে আমাৰ লগত কন্টাক্ট কৰিব পাৰিব দেখি এই ৱেবছাইটটো বুকমাৰ্ক কৰি লওক বহুত ধুনীয়া এটা ৱেবছাইট ইয়াত বহুত কিটা সুবিধা পাব আপুনি বহুত কম মূল্যতে